Beauty ga bhangi ase hiya. Good morning, Arya. Morning. Morning, ma. Uthila. Mande ha? Brush koise sa wa lorai se hei etu ki brush koise ako. Dat kitat goibo লাগিব, dat kitat goha. Subolo ni die uwa amak dekhe je hetuke koisa. Good morning. Akha koru hokolore bhal, amaro bhale baru. অকলকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম জনালে এৰিছেনে মোক পানী খোৱা দেখিলে যাকে পানী খোৱা দেখে তাই পানী খাবলৈ মন যায় পানী খাই আছে ব্ৰাছ কৰিলে ধুনুকে হয় নাই ইমান ভাল ছোৱালী আমাৰ দেহা ছোৱালী গা ধুই আহিলেই নহয় ৰাতিপুৱাই গা ধুই আহিলে কালি ৰাতিপুৱা এৰিয়া গা ধুই কেনে মই দিনটোলৈ আজৰি হৈ যাওঁ আৰু বাথৰুমত সোমোৱাৰ লগে লগে তাই মানে পানী দেখিলে ইমানেই ভাল পায় কাপোৰ ধুবলৈ যায় আৰু কি যে নকৰে মা মই কৰিম দেই মই কৰোঁ দেই এনেকৈ কয় জানেনে মোকো গা ধুৱাবলৈ এতিয়া আইতাকৰ লগত ব্ৰেকফাষ্ট কৰিবলৈ গৈছে পেৰত চায়ে বোলে উপায় নাই কেনেকৈ মোবাইলটো যে বন্ধ কৰিম ভগৱানে জানে আৰু দেই বৰ কষ্ট দেই বৰ কষ্ট আৰু এতিয়া মানে বেছিহে অলপ উৎপতীয়া হৈছে কিছুমান বৰ বেলেগ কথা ক'বলৈ ধৰিছে এতিয়া ডাঙৰ হ'লে বুজি পাব সোনকালে ডাঙৰ হওক তেনেকুৱা গতে লাগিছে আৰু মানুহে এটা কথা কয় নতুন ধনীৰ সমান অহংকাৰ নাই ঠিক তেনেকৈ আকৌ পুৰণা ধনী কিছুমানৰ কিন্তু অহংকাৰ গেলা অহংকাৰ কিছুমান কিন্তু মানিব লাগিব আৰু এটা কথা কওঁ ইয়াতে আগতে মানুহৰ ঢেৰ মাটি আছিলে কোনোবাই কিবা এটা হেল্প কৰিলে বোলে মাটি এটুকুৰাই দি দিয়ে এতিয়া আপুনি মাটি কিনো বুলি ক'লেও কিনিবলৈ নাই আগৰ দিনত ইমান পঢ়া শুনা নিবিচাৰিছিলে চাকৰিৰ কাৰণে আমাৰ দেউতাক বোলে ONGCৰ কাৰণে মাতিছিলে ONGCত কৰিবলৈ তেতিয়া আকৌ কি আছিলে জানে মেটেকা টনা কি বিল চাফা কৰা কিন্তু দেউতাহঁতে সেইবোৰকে নকৰিলে কাৰণে যাৰ কপালত যি আছে সেইটোৱে কথা আৰু এতিয়া ইমান পঢ়ি শুনি ইমান ল'ৰা ছোৱালী ঘৰতে পৰি আছে চাকৰি এটা পাবলৈ নাই পইচা থাকিও মাটি এডোখৰ কিনিবলৈ মাটি এডোখৰ নাই হয়নে আগতে কি ধনী আছিলে মোৰ দৰকাৰ নাই এতিয়া ধনীটোকহে মই মানো কিন্তু এতিয়াৰ যুগটো দেখিছেই নহয় এতিয়াৰ যুগটো আপুনি এটকা নহ'লে চলিবও নোৱাৰে আগতেতো মানুহে খোজকাঢ়িবও পাৰিছিলে খোজকাঢ়িয়েই চলাচল কৰিছিলে ৰাস্তা পথ ধুনীয়া কেঁচা আছিলে খালী আছিলে এতিয়া আপুনি খোজকাঢ়িবও নোৱাৰে নিজৰ গাড়ী এখন নহ'লে চাইকেল এখন নহ'লে চাইকেলটো বাদেই দিয়ক হয়নে নহয় মুঠতে আজিৰ যুগটো বহুত কঠিন হয় আজিৰ দিনত পঢ়ি শুনি চাকৰি এটা পাই মাটি কিনি ঘৰ বনাই থকাটোকে মই চেলুট কৰোঁ কিয় জানেনে বহুত কষ্ট দেউতাই কি ঘটি থৈ গৈছিলে দৰকাৰ নাই নিজে কি কৰিছে সেইটো মষ্ট ইম্পৰ্টেণ্ট গম পাইছে যোনে ঘটি থৈ গৈছে সেইবোৰে অহংকাৰ নকৰে যিবোৰে লাভবিলাক কৰে সেইবোৰৰ অহংকাৰ কি চাব মানুহ কেলৈ অহংকাৰ মানুহে কয় পাষ্ট ইজ পাষ্ট তেনেহ'লে পাষ্টটোক লৈ কিয় বহি থাকে আমি বহুত ধনী বহুত কোটিপতি তেওঁ কষ্ট কৰিছিলে কাৰণে তেওঁ ঘটিছিলে সেই কষ্টখিনিকে যেতিয়া নিজে কৰিব নহয় তেতিয়া প্ৰাউডলি ক'লে ভাল লাগে লোকৰ পইচাত দম মাৰি লাভ নাই এতিয়া আমি ওলাই আহিছোঁ ৰাতিপুৱাটো মোৰ লগত গা ধুৱে পিছবেলা হ'লেও আজিকালি গা ধুৱে নহয় এয়াহে হ'ল এতিয়া ছোৱালী বাথৰুমত সোমাবই নোৱাৰোঁ গা ধুবলৈ যায়েই নহয় এতিয়া আমি গৈ আছোঁ নগাঁৱত অকণমান কাম আছে তালৈ গৈ আছোঁ এতিয়া টাইম হৈছে 4:25 আমি নগাঁও টাউন নহয় জানো এখন নগাঁও কলেজ মিউনিচিপালিটি বোৰ্ড এইফালে নগাঁও কলেজ নগাঁও মহাবিদ্যালয় আমি জলৈ আহিছিলোঁ পালোহি আমাৰ মানে বাছখন অকণমান চিট টিটবোৰ ঠিক কৰিবলৈ দিয়া হৈছে ৰংটো নতুনকৈ কৰিবলৈ দিয়া হৈছে ইয়ালৈকে আহিছোঁ দেখিছেনে সেইখন বাছখন সোমাই আছে সেইখন নেকি বাছখন আমাৰ বস্তু পুৰণা হ'লে ঠিক কৰিব লাগিব নহ'লে যেতিয়া মানুহে কমফৰ্টনেছ নাপায় তেনেহ'লে আপোনাৰ বাছত কিয় উঠিব কওকচোন মানুহেতো পইচা দিহে উঠে
ফ্ৰীতেতো নুঠে ন সেইকাৰণে ইয়াতে এবাৰ আহিছিলোঁ ভিডিঅ'ত দিছিলোঁ এই তেতিয়াও আমি সেইটো কাৰণেই আহিছিলোঁ এইটো মাহৰ লাষ্টৰ মানলৈ দিব আৰু মানে কি বেয়া হৈছে গোটেইখিনি চাবলৈ দিছে আৰু তাকে এতিয়া ইয়ালৈ আহিলোঁ লাইট নজ্বলে নহয় মা দেউতাই চাবিটো লৈ গৈছে যে দেই দেখা কাম লাগিলে সৰুৱে হওক ডাঙৰে হওক কিন্তু কাম কৰিব লাগিব তেতিয়াহে পইচা আহিব নহয় জানো আৰু অকল আপোনাৰ কাম কৰি পইচাগাল মানে কি ইনকাম যেনেকৈ হয় তেনেকৈ খৰচো কৰিব লাগিব এতিয়া বাছৰ বিজনেছত মানুহে অকল পইচা অহাটোহে দেখে যোৱাটো কেতিয়াও নেদেখে মই আগতেও কৈছোঁ বাছৰ এযোৰ টায়াৰ দাম কিমান জানে 53,000 যিবোৰৰ বিষয়ে মোৰ কোনো জ্ঞান নাছিলে আগতে মই ঘৰৰ পৰা গুৱাহাটীলৈ বাছতহে যাওঁ যেতিয়া ভাড়াটো বাঢ়ে তেতিয়া কওঁ কিয়নো ইমান ভাড়া বাঢ়িলে একোতো চেঞ্জ হোৱা নাই কিন্তু বাছ এখন মেৰামতি কৰোঁতে কিমান টকা লাগে কিমান কি হয় সেইটো এতিয়া মই ব্যৱসায়ীৰ পত্নী হোৱাৰ লগে লগেহে বুজি পাইছেনে আৰু পইচা খৰচ কৰিব লাগিব তেতিয়াহে বস্তু ভাল হ'ব আপুনি যিটোৰ পৰা ইনকাম কৰি আছে সেইটোক যদি আপুনি ঠিক নকৰে কেনেকৈ হ'ব কওক না নহ'ব নহয় কি কৰিলা মা আগতে শহুৰ দেউতাও বোলে এনেকুৱা আছিলে বাছকেইখন মানে বেয়া হোৱাটো একদম নিবিচাৰে বাছ যদি কোনোবাই বেয়া কৰিলে ষ্টাফে কেনেকুৱা গালি দিয়ে বোলে মোৰ মানুহজনেও কিন্তু বাছ হওক গাড়ী হওক বহুত ভালকৈ ৰাখে আৰিয়া হোৱাৰ পৰা অকণমান ধ্যানটো কমাই দিছে মই বোলো এনেকুৱাও নকৰিবা তুমি আগতে যেনেকৈ ধ্যান দি আছিলা তেনেকেই ধ্যান দিবা কাৰণ কেলৈ সেইটোৰ পৰাহে আমি চলি আছোঁ আপোনাৰ কামটোক আপুনি ৰেচপেক্ট কৰিব লাগিব যেতিয়া আপুনি আপোনাৰ কামটো ৰেচপেক্ট কৰিব তেতিয়া সেই কামে আপোনাক উপহাৰো দিব গম পাইছেনে কিছুমান মানুহ আছে নিজৰ কামটো সৰু দেখে আৰু আনৰ কামটোক ডাঙৰ দেখে সৰুৱে হওক ডাঙৰে হওক যিটো কামৰ পৰা আপুনি চলি আছে আপোনাৰ ঘৰখন চলি আছে সেই কামটোক আপুনি ক'বলৈ মানুহে সুধিলে লাজ নকৰিব চোৰ ডকাইত কৰাটো লাজৰ কথা কিন্তু কষ্ট কৰি কাম কৰি খোৱাটো লাজৰ কথা নহয় বহুত মানুহ আছে এই সৰু সুৰা কিবা এটা কৰোঁ আৰু এনেকৈ কয় কাম কৰি থাকিব কাম কৰি খাব লাগিব বেকাৰ নাথাকিব বেকাৰ থকা মানুহে ক'বলৈ লাজ নকৰে তেনেহ'লে কাম কৰি থকা মানুহবোৰৰ কিহৰ লাজ কেতিয়াও নিজৰ কামটোক লৈ পিনে লাজ নকৰিব গম পাইছেনে কামটোক সন্মান কৰিব কামটোক যদি আপুনি সন্মান নকৰে কি কাম কৰিছে আপুনি ক'বলৈ লাজ কৰে তেনেহ'লে সেই কামে আপোনাক কেনেকৈ উপাৰ্জন দিব কওক না মই সেইটোৱে জানো যি কামেই নকৰক যিয়েই নকৰক আমি যেতিয়া মানুহৰ পৰা সন্মান বিচাৰোঁ নিবিচাৰোঁ কাম এটাকো তেনেকৈ আপুনি ৰেচপেক্ট কৰিব লাগিব মোৰ দেউতা মেকানিক আছিলে অকল মানুহৰ বেমাৰ ঠিক কৰিবলৈ ডক্তৰ থাকিলেই নহ'ব নহয় গাড়ী মটৰ উলিয়াইছে সেইবোৰকো ট্ৰিটমেণ্ট কৰিবলৈ ডক্তৰ থাকিব লাগিব মোৰ দেউতা চাবলৈ গ'লে বাইক স্কুটাৰ মানে ডক্তৰ আছিলে মেকানিক গম পাইছেনে মই ক'বলৈ লাজ নকৰোঁ ভাই মেকানিক মানে এনেকুৱা মেকানিক আছিলে নহয় মানে ভাবিলে আচৰিত লাগি যায় কোনোবা এখন স্কুটাৰ যেনিবা চলাই গৈ আছে কোনোবা এখন বাইক চলাই গৈ আছে বাইকখনৰ মাত বুজে কেতিয়াবা বেয়াকৈ আহে দেউতাই তেতিয়া কয় এইটো ঠিক কৰি ল'বিচোন ভাল হৈ যাব সঁচাকৈ ভাল হৈ যায় যেনেকৈ ডক্তৰ এটাই কাহটো হোৱাৰ লগে লগে এইটো আমুক কাহ হৈছে এইটো দৰৱ খাবা ভাল হৈ যাব গম পাইছেনে মানে কামটোৰ প্ৰতি মানে ইমানেই তেওঁলোকে মানে জানে মানে নাচালেও হৈ যায় মানে সেইটোৱে কথা কামৰ ৰেচপেক্ট কৰিব জানিব লাগিব এতিয়া মানুহজনে কথা চথা পাতি আহক আৰু কাম এটা কৰিব দিলেই নহ'ব নহয় কামটো কৰিছে নাই কৰা নিজেও আহি চাব লাগিব ন পিছত একেবাৰে কামটো শেষ হোৱাৰ পিছত যদি এনেকৈ কিয় কৰিলে বুলি ক'লে নহ'ব নহয় আমি এনেই দেখোন ফুৰিবলৈ মেলিবলৈ ওলাই যাব পাৰোঁ নিজৰ কামটোতো চাবলৈ আহিব লাগিব ন সেইটো কাৰণে মানুহজনে আহোঁ বুলি ক'লে মই বোলো ব'লা চাই আহোঁগৈ সেই বুলিয়ে আহিলোঁ আৰু গম পাইছেনে আপোনালোকৰ পৰানো কিনো লুকুৱাম আৰু লুকুৱাবলৈ একোডাল নাই মই প্ৰথমতে এনেকুৱা ভাবোঁ কাম এটা হৈ লওক তাৰপিছত জনাম আৰু মানে নজনাকৈনো কেলেই থাকিম ন আৰু মই জনালোৱে যেনিবা আপোনালোকে কি পাবনো তথাপিও জনাওঁ আৰু মানে এইটো কৰিছোঁ বুলি আগৰ দিনত চলিবলৈ সহজ আছিলে যদিও আজিকালি চলিবলৈ বহুত কঠিন গম পাইছেনে আগৰ আৰু এতিয়াৰ মাজত বহুত পাৰ্থক্য
আগতে আপোনাৰ কিবা এটা নাই বুলি ক'লেও মানুহে এনেই দিছিলে, এতিয়া আপুনি তাৰ বিনিময়ত কিবা এটা দিব লাগিব। মানুহবোৰ মানে দিনক দিনে কঠিন হোৱাৰ কাৰণেই মানুহবোৰ বেছি কঠিন হৈ পৰিছে, সেইটোও হয়। আৰু এটা কথা, কিছুমানে যে একদম পূৰা ধনী বুলি প্ৰাউড মানে এনেকৈ থাকে অহংকাৰ। মই এটা কথা কওঁ, ধনী বুলি অহংকাৰ কৰি লাভ নাই। তেওঁলোকে বোলে গোটেই পৃথিৱীৰ মানুহখিনিক চাই আছে, তেতিয়া ধনী বুলি কৈ ফিটাহি মাৰি লাভ আছে। মই যেনিবা এতিয়া কোটিপতি হ'লোঁ, আপুনি যেনিবা হাজাৰপতি, মই আপোনাক কিবা দিম জানো? নিদোঁ নহয়। মই ধনী ময়ে খাম, আপুনি ধনী আপুনিয়ে খাব। এই ধনী বুলি যে ফিটাহি মাৰে, এই পুৰণা ধনীও অহংকাৰ নথকা নহয়, কিন্তু নতুন ধনীৰতো অহংকাৰ থাকেই। পুৰণা ধনীৰো মানে এনেকুৱা অহংকাৰ কিছুমান থাকে, গেলা ভেম থকা মানুহ দেখিছোঁ, মানে হাঁহি উঠে। মানে এনেকুৱা কৰে যেন মানে তেওঁলোকেহে আমাক খুৱাই আছে, আমি খাই আছোঁ আৰু মানে তেওঁলোকৰ টকাৰে, আৰু তেওঁলোকৰ মানে টকা নহ'লে যেন আমি খাবলৈই নাপাম। আৰু মানে এতিয়া মানে এনেকুৱা হৈছে, আমি ধনী মানে আমাক সন্মান কৰিবি, আমাক ৰেচপেক্ট কৰিবি। কিয় ৰেচপেক্ট কৰিম? তই যদি মোক ৰেচপেক্ট নকৰ, মই তোক ৰেচপেক্ট নকৰোঁ ভাই। মই এইটোৱে কথা, তই মোক খুৱাই থকা নাই, মই তোক খুৱাই থকা নাই। সেইকাৰণে সন্মান দিলে সন্মান দিম, সন্মান নিদিলে ধনী হওক, কোটিপতি হওক, কিবা হওক, মোৰ প্ৰব্লেম নাই। তোৰ লাইফ তোৰ কথা, মোৰ লাইফ মোৰ কথা। এইবোৰ বস্তু দেখিলে মোৰ হাঁহি উঠে। আৰু কোনো মানুহ জন্মৰ পৰা ধনী হৈ নাহে, গম পাইছেনে? কষ্টৰ বলতহে ধনী হয়। আৰু সেই ধনীখিনি যিজনে কষ্ট কৰে তেওঁ খাবলৈ নাপায়, তেওঁ পুতেকতে এছ কৰিবলৈ পায়গৈ। সেইটোকে আকৌ পুতেকতে ফিটাহি মাৰি মৰে। সেইটো ফিটাহি মাৰি মৰিলে ভাল নালাগে, গম পাইছেনে? নিজেই কষ্ট কৰাটোক ফিটাহি মাৰক, গম পাইছে নাই? মই কৈছোঁ নহয়, যি নিজে কষ্ট কৰে না, কষ্ট কৰি ঘটে, সেই মানুহে কেতিয়াও ফিটাহি নামাৰে। কিন্তু কিছুমানৰ ঘটিবতো নোৱাৰে। ফিটাহিডাল লগত দেখিলে, বম গেলা ফিটাহিবোৰ দেখিলে মোৰ হাঁহি উঠে। মুঠতে এতিয়াৰ যুগটো আগতকৈ বহুত কঠিন, মানুহবোৰ কঠিন, যুগো কঠিন, চব কঠিন মুঠতে। আৰু যুগ কঠিন হোৱাৰ লগে লগে আপুনি বেলেগে যদি কঠিন হ'ব পাৰে, মই কঠিন কিয় হ'ব নোৱাৰোঁ? মই কঠিন হোৱাৰ লগে লগে আকৌ মানুহৰ এটাই কুৱেশ্যন যে এটিটিউড হৈ গ'ল। অঁ যা, মোৰ এটিটিউডে হৈছে। কেতিয়াবা কেতিয়াবা এটিটিউড দেখাব লাগে, হয়নে? মোক মুঠতে এটাই কথা, যোনে মোক যেনেকৈ দেখাব মোক তেনেকেই পাব। কোনোবাই যদি মোক এটিটিউড দেখে, তেনেহ'লে তেওঁৰ নিশ্চয় এটিটিউড থাকিব লাগিব, তেতিয়াহে মোক এটিটিউড দেখিব। আৰু বিনা কাৰণত কাৰোবাক মই এটিটিউড দেখাবলৈ মোৰ কোনো গৰজো পৰা নাই, কাম নাইকিয়াও নহয় মই। সেইটোৱে আৰু। এই দেখিছেনে আমাৰ কচু ইমান উৎপাত কৰি আছে। নকৰিম কিয় মা? অঁ মই খাম দেই চাহ। আমি 8টালৈ 10 মিনিট থাকোঁতে পালোহি আৰু। এয়া দিছেনে আমাৰ ছোৱালীয়ে ইমান কথা কৈও দেউতাকক ইমান হেল্প কৰে। দেউতাকে কাপোৰকেইটা উলিয়াই ল'লত, মই জাপি দিম দিয়া দেউতা, মই জাপি দিম। আছে আৰু দেখাচোন দেখাচোন, এনেকৈ কৈ মোৰ নে মোৰ কলিজাটো। কি খুলি দিম মা? অঁ হা প্লিজ। অঁ মই খুলিব নোৱাৰোঁ মা, এইটো বহুত টান। দেখিছা, প্লিজ কৈছে, দেখিছেনে? খোলা দেই, কেনেকুৱা তেলি আছে, মহা তেলি আনি কৈছোঁ নহয়। নিজৰ কামটো হ'বৰ টাইমত কেনেকুৱা তেলিয়াই মানে। এয়াই দিনবোৰ এনেকৈয়ে গৈ আছে, নিজৰ কামবোৰ কৰি গৈ আছোঁ। নিজৰ নহ'লে চব মিছা। হাজাৰে লাগিলে ঘৰৰ মানুহৰ ধেৰ থাকক, কোনে দিব ন? সেইকাৰণে নিজৰটো কৰিবই লাগিব, আৰু নিজৰ ফেমিলিটো নিজেই চাব লাগিব। আৰু বিপদৰ টাইমতহে আপোনাৰ কোন আচল কোন পৰৰ গম পোৱা যায়। সেইবোৰ বিচাৰ কৰি থাকিবলৈ দৰকাৰ নাই, নিজৰ কাম নিজে কৰি গ'লেই হ'ল। আৰু সৰু হওক ডাঙৰ হওক, নিজৰ কাম নিজৰ কামেই। সকলো কামকে ৰেচপেক্ট কৰিব। আৰু আজিকালি দিনকালবোৰ ইমান ক্ৰিটিকেল দেখিছে নহয়, চলিবলৈও দিগদাৰ, কম পইচাত, হয়নে? সেইকাৰণে নিজৰ কাম নিজেই কৰিব লাগিব, কোনেও ওপৰতে নিদিয়ে নহয়, হয়নে বাৰু? কাৰোবাৰ মোৰ কথাবোৰ ভাল লাগিবও পাৰে, কাৰোবাৰ ভাল নালাগিবও পাৰে, তাত মোৰ কোনো আপত্তি নাই। মোৰ যে প্ৰতিটো কথাই চবৰে ভাল লাগিব সেইটোও নহয় নহয়। ভাল নালাগিলে নাচালেই হ'ল, বছ সেইটোৱে কথা। তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু ন? সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। দেখিছেনে কাণ খজুৱাবলৈ আহিছে, ইয়াৰ বাম লৈ পিনে। ঠিক আছে, গুড নাইট। গুড নাইট কৈ দিবা। গুড নাইট।